হয়, চৰকাৰী কোটি টকীয়া আঁচনি এতিয়া বৰ্তমান ধোঁৱা চাঙত পৰিণত হৈছে নাজিৰাত। আৰু মই বৰ্তমান উপস্থিত আছো নাজিৰাৰ সমজিলা অন্তৰ্গত নাহৰ আলি খনিকৰ গাঁৱত। মই সতীৰ্থক পোনপ্ৰথমে এক পৰিৱেশ দেখুৱাবলৈ কৰিছো। এক তথৈবচ অৱস্থা বুলি ক'ব লাগিব। হাবি জংঘলেৰে আৱৰি এতিয়া ভূত বাংলালৈ পৰিণত হৈছে নাজিৰাৰ সমজিলাৰ অন্তৰ্গত যি নাহৰ আলি খনিকৰ গাঁও। সেই খনিকৰ গাঁৱৰ 1986 চনতে স্থাপন হোৱা যি খনিকৰ গাহৰি ফাৰ্ম অসম পশুধন আৰু হাঁহ কুকুৰা নিগম নামৰ যি প্ৰকল্প, এই প্ৰকল্প এতিয়া এইদৰে হাবি জংঘললৈ পৰিণত হৈছে বুলি ক'ব লাগিব। এই মুহূৰ্তত 1 কোটি টকীয়া আঁচনি বুলি ক'ব লাগিব চৰকাৰৰ। সেই কোটি টকীয়া আঁচনি যেন এতিয়া আচলতে ধোঁৱা চাঙত পৰিণত হৈছে বুলি ক'ব লাগিব এই মুহূৰ্তত। আৰু এটা কথা ক'ব লাগিব, এই যি প্ৰকল্পটি, এই প্ৰকল্পটি এই নাহৰ আলি যি খনিকৰ গাঁও, এই খনিকৰ গাঁৱত 52 বিঘা মাটিত ইয়াত স্থাপন হৈছিল 1986 চনত। কিন্তু এতিয়া চালে আচলতে হয়তো আপোনালোকে দেখিলে হ'ব আচলতে ভূত বাংলালৈ পৰিণত হৈছে ইয়াৰ পৰিৱেশ। আৰু এটা কথা ক'ব লাগিব, ইয়াৰ যি ভিতৰ চৰা, সেই ভিতৰ চৰা এতিয়া আচলতে গৰু গোহালিলৈ পৰিণত হৈছে। আৰু এইদৰে আচলতে চৰকাৰী ধৰণৰ এতিয়া অপচয় হৈ গৈছে বুলি ক'ব লাগিব। আমাৰ এতিয়া ইয়াৰ স্থানীয় ৰাইজ আছে, আমি স্থানীয় ৰাইজৰ সৈতে আমি কথা পাতিম। যিহেতু কি ক'ব দাদা, যিহেতু এক চৰকাৰী ধৰণৰ অপচয় বুলি ক'ব, কোটি টকীয়া আঁচনি এখন আছিলে আৰু এতিয়া আপোনাৰ ভূত বাংলালৈ পৰিণত হৈছে, গৰু গোহালিলৈ পৰিণত হৈছে, কি ক'ব? নিশ্চয়, এইখন ফাৰ্ম আপোনাৰ 1986 চনতে স্থাপিত হৈছিলে। আৰু ইতিমধ্যে আমি জানেই যে অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ অধীনত ইয়াত এখন মানে প্ৰথম অৱস্থাত ফাৰ্মখন যেতিয়া আৰম্ভণি হয় তেতিয়া ঠিক 3 বছৰ খুব সুন্দৰভাৱে চলিছিলে। আৰু তেতিয়া গাহৰি ইয়াত উৎপাদন হৈছিলে, বিশেষকৈ গাহৰি ইয়াত পোৱালি হৈছিলে, উৎপাদন কৰিছিলে। আৰু পোৱালি উৎপাদন হোৱাৰ পিছত কিছু গাহৰি ইয়াৰ পৰা আমি মানে কেতিয়া বিক্ৰী কৰিলে বা কি আমি সেইখিনি গম নাপালোঁ। যিহেতু কাষতে আমি যেতিয়া আমি নিশ্চয় এই কথা আমি অলপ গুৰুত্ব দিওঁ বা আমি অলপ দৃষ্টিগোচৰ কৰোঁ। আৰু বিশেষকৈ গাহৰি ফাৰ্মখন হোৱাৰ কাৰণে আমি এক হিচাপে বেয়া পোৱা নাছিলে গাঁৱৰ ৰাইজে, যিহেতু আমাৰ ইয়াত বহুত শিক্ষিত নিবনুৱা যুৱক যুৱতী আছিলে। গতিকে বিশেষকৈ আমাৰ এই গাঁওখনত প্ৰায় সংখ্যকে ইয়াত গাহৰি পুহি নিজৰ পৰিয়াল পোহপাল দি আছিলে। গতিকে নিশ্চয় সেই নিবনুৱা যুৱকসকলে নিশ্চয় গাহৰি পোৱালিবিলাক তেখেতসকলে যদি মানে চৰকাৰে বা বিভাগে যদি সম্পূৰ্ণ দায়িত্ব দিয়া হ'লে নিশ্চয় ব্যক্তিগত হিচাপে তেওঁলোকে পুহি হ'লেও লাভৱান হ'লহেঁতেন। কিন্তু দেখা গ'ল যে গাহৰি ইয়াত কোনো স্থানীয় যুৱক যুৱতীয়ে গাহৰি তেনেধৰণে নাপালে। কিন্তু কথা দিছিলে হয়, ঠিক তেনেকৈ যেতিয়া ইয়াত আৰম্ভণি হয় তেতিয়া এখন ৰাজহুৱা সভা দি ইয়াত 52 বিঘা মাটি বিচাৰিছিলে এই বিভাগে। গতিকে 52 বিঘা মাটি নিশ্চয় আমাৰ ৰাইজে তাত স্বাক্ষৰ কৰি দিছিলে। আৰু মানে তেতিয়া বিভাগৰ যিসকল বৰমূৰীয়াই ক'ব লাগিব বা কৰ্মচাৰী হওক, তেসকলকৰ সমাহিৰ কাৰণে নিশ্চয় আজি এই গাহৰি ফাৰ্মখন প্ৰকৃত অৱস্থাত আমি দেখা পাইছোঁ। আৰু বেয়া লাগিছে বিশেষকৈ যে এতিয়া চাওক, এই বিশেষকৈ আমাৰ কাষত প্ৰায় খেতিয়ক মানুহ ইয়াত যথেষ্ট মানে খেতি উঠাৰ কৰে। ইয়াত কি হৈছে এতিয়া প্ৰকৃত অৱস্থাত এতিয়া কি হৈছে, এতিয়া বান্দৰে মানে যিহেতু আপুনি জানে বান্দৰৰ উপদ্ৰৱত ইয়াত বহুত আমাৰ শস্য নষ্ট হৈছে। ইয়াত এতিয়া আপোনালোকে দেখাইছে যে ইয়াত আপোনাৰ যথেষ্ট হাবি জংঘল হ'ল। এই হাবি জংঘলৰ মাজত এতিয়া বিভিন্ন ধৰণৰ এতিয়া হয়তো বাঘো আহিব বা বান্দৰৰ যিটো উপদ্ৰৱ, আগতে বান্দৰ নাছিলেই। বান্দৰৰ মতে আমি ইয়াত মানে হেৰিয়ে দেখা যায়, এতিয়া বান্দৰ যি ওপৰত দেখিছোঁ, বান্দৰৰ উপদ্ৰৱত হয়তো আমাৰ ওচৰৰ যিসকল ৰাইজ আছে শান্তিত থাকিব পৰা নাই আৰু বহুত শস্য নষ্ট কৰিছে। এতিয়া আমি অনুৰোধ জনাইছোঁ বিশেষকৈ চৰকাৰক যে গাহৰি ফাৰ্মখন, কিন্তু ইয়াত ঠিক 4 বছৰ আগত 4 বছৰ আগত কিন্তু গাহৰি ফাৰ্মখনৰ কাৰণে এটা মেৰামতিৰ কাৰণে অনুদান, মানে এটা মোটা অংক এটা অনুদান আগবঢ়াইছিলে। কিন্তু আমি জানিব বিচাৰিছিলোঁ যিসকল ঠিকাদাৰ আহিছিলে, কিন্তু তেখেতসকলে নজনালে। নিশ্চয় আৰু কামবিলাকো আমি এনেই যেতিয়া আমি চাওঁ তেতিয়া কামৰ মানে যিটো নমুনা, সেইটো নমুনাত একেবাৰে নিম্নমানৰ আছিলে। আৰু আপোনালোকে নিশ্চয় চাব পাৰিব যে কি কৰিলে এতিয়াও আপোনাৰ হয়তো আমি যদি আপোনালোকে বিভাগৰ বস্তুটো বিচাৰে নিশ্চয় তেখেতলোকে দিবলৈ বাধ্য হ'ব। আৰু এতিয়া সেই টকা পৰিমাণটো কিমান আছিলে সেই পৰিমাণটোৰ বিষয়ে আমি গাঁৱৰ ৰাইজ এতিয়াও মানে অৱগত নহয়। হয়, এটা কথা ক'ব লাগিব, আজি প্ৰায় 4 বছৰ আগে এই যি প্ৰকল্প, এই প্ৰকল্পটি পুনৰ নিৰ্মাণৰ বাবে আচলতে ইয়ালৈ লক্ষাধিক টকা আবণ্টন হৈছিল। কিন্তু কিমান লক্ষাধিক টকা ইয়াত আবণ্টন হৈছিল সেই বিষয়ে গাঁৱৰ ৰাইজে জানিব বিচৰাত ইয়াৰ যিসমূহ বিষয়ববীয়া হওক বা ঠিকাদাৰে এই বিষয়ে কোনো ধৰণৰ ৰাইজক অৱগত নকৰিলে। ফলত
আচলতে কোনো ধৰণৰ ইয়াত কাম নোহোৱাকৈ এতিয়া এইদৰে আচলতে পৰিত্যক্ত অৱস্থাত পৰি আছে এই প্ৰকল্পটি থকাত আচলতে ইয়াৰ যিসকল স্থানীয় যিসকল নিবনুৱা সেই নিবনুৱাসকলো উপকৃত হ'ব বুলি ৰাইজে ভাবিছিল কিন্তু এতিয়া এই যি প্ৰকল্প এই প্ৰকল্পটি পুনৰ নিৰ্মাণ নোহোৱাত এতিয়া যিসকল নিবনুৱা সেই নিবনুৱাসকলো আচলতে চিন্তিত হৈ পৰিছে আমাৰ ইয়াতে টাইম ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে আমি তেওঁলোকৰ সৈতে আমি কথা পাতিম যিহেতু এক প্ৰকল্প এতিয়া ভোট বাংলৈ পৰিণত হৈছে কি ক'ব 1906 চনত যি আমাৰ নাজিৰা সমজিলাৰ অধীনৰ নাহৰলী খনিকৰ যি অসম চৰকাৰৰ হাঁহ কুকুৰাৰ পশুধন নিগমৰ যি আঁচনি আছিল সেই আঁচনি আজি দেখিব জৰাজীৰ্ণ অৱস্থাত আপোনাৰ ভোট বাংলাৰ দৰে আজি যি আমাৰ কাৰ্যালয়বোৰ আছিলে আজি অক্ষম অৱস্থাত আছে হা সেয়ে আমি যি আমাৰ চৰকাৰৰ যি আমাৰ হাঁহ কুকুৰাৰ পশুধন নিগমৰ যি আমাৰ কাৰ্যালয় আছে সেই বিষয়ক আমি অনুৰোধ জনাইছো যে অতি শীঘ্ৰে এই প্ৰকল্পটি পুনৰ কাৰ্যক্ষম কৰি তুলিব আমি অনুৰোধ জনালো হয় প্ৰতিগৰাকী আচলতে ইয়াৰ স্থানীয় ৰাইজ হওক বা আমাৰ দল সংগঠনৰ বিষয়ববীয়াও এটা আহ্বান জনাইছে যাতে এই যি প্ৰকল্প সেই প্ৰকল্পটি আচলতে বিজ্ঞানসন্মতভাৱে পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ কিয়নো যিসমূহ আচলতে ইয়াত এই অঞ্চলত আচলতে যিবোৰ নিবনুৱা আছে সেই নিবনুৱাসকলেও আচলতে এই প্ৰকল্প যদি পুনৰ যদি কাৰ্যক্ষম হয় তেন্তে তেওঁলোকে ইয়াত সংস্থাপন পোৱাৰ আশা আছে আৰু এনেদৰে ক'ব লাগিব চৰকাৰী আচলতে কোটি টকা আঁচনি এতিয়া এইদৰে আচলতে ধনৰ অপচয় হৈ ইয়াত পৰিলক্ষিত হৈছে এই নাজিৰা সমজিলা অন্তৰ্গত নাহৰলী খনিকৰ গাঁৱত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ